সম্পদলৈ ৰূপান্তৰিত পানী মেটেকা সততে অপকাৰী উদ্ভিদ বুলি জ্ঞান কৰা এই উদ্ভিদে আনিছে আশাৰ ৰেঙনি দুই যুৱকে পানী মেটেকাৰে প্ৰস্তুত কৰিছে পৰিৱেশ অনুকূল কাগজ পানী মেটেকা অসমৰ বিভিন্ন প্ৰান্তৰ পুখুৰী বিল জলাশয় নদ-নদীত আদিত সততে দেখা পোৱা এবিধ উদ্ভিদ সততে অপকাৰী উদ্ভিদ বুলি জ্ঞান কৰা এই পানী মেটেকাই পানীৰ স্বাভাৱিক গতিত বাধা দিয়ে যাৰ ফলত মাছকে ধৰি অন্যান্য জলজ প্ৰাণীৰ জীৱন চক্ৰ বিপদৰ সন্মুখীন হয় কিন্তু বৰ্তমান সময়ত পৰিৱেশ আৰু মৎস্য সম্পদৰ বাবে সমস্যা সৃষ্টি কৰা এই জলজ উদ্ভিদে এক নতুন সম্ভাৱনাৰ দিশ মুকলি কৰিছে মেটেকাৰ পৰা মোনা বা বিভিন্ন গৃহসজ্জাৰ সামগ্ৰী প্ৰস্তুত কৰি বহু মহিলা ইতিমধ্যে স্বাৱলম্বী হোৱাৰো নিদৰ্শন আছে ইয়াৰ মাজতে চৰ্চালৈ আহিছে কুম্ভী কাগজ নামৰ এটা ষ্টাৰ্টআপ এই উদ্যোগটোৱে মেটেকাক সম্পদলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছে কুম্ভী কাগজ নামৰ উদ্যোগটোৱে মেটেকাৰ পৰা পৰিৱেশ অনুকূল কাগজ প্ৰস্তুত কৰি এক ব্যতিক্ৰমী উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে কেনেকৈ মেটেকাৰ পৰা কাগজ বনোৱাৰ যাত্ৰা আৰম্ভ হৈছিল ইটিভি ভাৰতৰ আগত কৈ গ'ল কুম্ভী কাগজ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক অনিকেত ধৰে 2021ত আমি এটা কম্পিটিশ্যন এপ্লাই কৰিছিলোঁ জিৰ' ৱেষ্ট চিটিজ চেলেঞ্জ বুলি চ' জিৰ' ৱেষ্ট চিটিজ চেলেঞ্জত আমি তাৰপিছত কম্পিটিশ্যনটো জিকিলোঁ আৰু আমি এটা ফাণ্ড পালোঁ এই ফাণ্ডটো পোৱাৰ লগে লগে আমি আগতে কি কৰি আছিলোঁ আমি স্মল স্কেল আমি ঘৰত কৰি আছিলোঁ নিজৰ ঘৰত কৰি আছিলোঁ আৰু পেপাৰ যোনটো আউটপুট ওলাইছিলে এইটোও এনেকুৱা আছিলে তাৰপিছত আমি যেতিয়া ফাণ্ডটো পোৱাৰ পিছত আমি নিজৰ এটা ফেক্টৰী স্মল ফেক্টৰী ছেটআপ কৰিলোঁ চ' যেতিয়া আমাৰ প্ৰপাৰ আমি হেণ্ডমেড প্ৰচেছটোক লৈ গ'লোঁ আমি ইউনিভেটত কাম মল্ডত কাম কৰা আৰম্ভ কৰিলোঁ চ' তেতিয়া আমাৰ আউটপুটটো আৰু ভাল আহিলে চ' এনেকুৱা মানে আমি আৰু এতিয়া আমি অট'মেটেড মেচিনত গৈছোঁ চ' অট'মেটেড মেচিনত আমি আৰু বেটাৰ কৰিব মানে পেপাৰ কোৱালিটিটো আগত এনেকুৱা পেপাৰ কোৱালিটি আছিল এইটো হেণ্ডমেড টেক্সচাৰ হয় চ' এইটো অলপ ৰাফ হয় আৰু এতিয়া আমি বেছি ৰিফাইন কৰিব পাৰিছোঁ আপুনি চাব পাৰে ইয়াত পেজেছখিনি মানে বহুত লিখাৰ কাৰণে বহুত ৰিফাইন হয় চ' এইখিনিলৈকে আমি মানে পেপাৰৰ ওপৰত কাম কৰিছোঁ 2015-16 চনৰ পৰা আৰম্ভ হোৱা এই কামে বৰ্তমান সফলতাৰ শীৰ্ষ চুবলৈ সক্ষম হৈছে আমি মেটেকাৰ পৰা এতিয়াতো আমি নোটবুকছ নোটপেডছ তাৰপিছত আমি পেন বনোৱাৰো চেষ্টা কৰিছিলোঁ সেইবিলাক বনোৱা হ'ল কিন্তু আমাৰ মেইনলি মাৰ্কেটত যোনখিনি বস্তু ফ্লোট কৰি আছে এইটো হ'ল নোটবুক নোটপেড মানে মষ্ট অফ দ্য কৰ্পৰেট গিফ্টছ আছে আৰু আমি পলি আৰ্ট কৰি আছোঁ য'ত আমি ৰিচেণ্টলি এটা গড় বনাইছোঁ যোনটো মেটেকাৰ আমাৰ কাগজৰে বনোৱা আৰু ফটো প্ৰিণ্টছ কৰি ফটোগ্ৰাফছ বনোৱা সেইখিনিও আমি কৰি আছোঁ বাট মেইনলি আমি ফ'কাছ কৰি আছোঁ কৰ্পৰেট গিফ্টছৰ ওপৰতে আমাৰ আৰম্ভটো ক'ভিডৰ পৰা নহয় আৰম্ভ আগতে হৈছে ক'ভিডত যেতিয়া চবে ডালগনা কফি বনাই আছিলে ঘৰত বহি আৰু ফটোগ্ৰাফছ ৰিলছ শ্বেয়াৰ কৰি আছিলে তেতিয়া আমি সেই চান্সটো পাইছিলোঁ ঘৰত বহি এইখিনি ৰিচাৰ্চটো কমপ্লিট কৰা তো আমি তেতিয়া বনালোঁ পেপাৰটো কেনেকৈ প্ৰিণ্টেবল কৰিব পৰা যায় এতিয়া এজ অফ নাও আমি পেকেজিং মাৰ্কেটতো সোমাই আছোঁ আমি ৰিচেণ্ট আমাৰ কিছুমান প্ৰডাক্টছ যোনখিনি আমি বনাইছোঁ সেইটো হ'ল বক্সেছ কাৰ্টুন মানে যেনেকুৱা আমি সৰু কাৰ্টুন বক্স দেখিছোঁ তেনেকুৱাকৈ আমি পেকেজিং বক্সেছ বনাই আছোঁ তাৰপিছত প্ৰিণ্টেড পেকেজিং বক্সেছ আৰু লগত পেপাৰ বেগছ এণ্ড অল সেইটো মাৰ্কেটতো আমি সোমাব বেচিকেলি ইন পেকেজিং আমি প্লেনিং কৰি আছোঁ ইন নেক্সট 2 to 3 years আমি তাতে সোমাম বৰ্তমান 30 লাখতকৈও অধিক আয় উপাৰ্জন কৰিবলৈ সক্ষম হোৱা এই কুম্ভী কাগজ প্ৰথম আৰম্ভ কৰোঁতে প্ৰথম বছৰত মাত্ৰ 40,000 টকাহে আয় কৰিবলৈ সক্ষম হৈছিল তো এতিয়া ইনকামটো বহু গুণে বাঢ়িছে যেতিয়া আমি প্ৰথম আৰম্ভ কৰিছিলোঁ আমাৰ ফাৰ্ষ্ট ইয়াৰৰ ৰেভিনিউ আছিলে 40,000 টকা যেতিয়া প্ৰথম বছৰ আমি বিজনেছ কৰিব নামিলোঁ ফাৰ্ষ্ট ইয়াৰত আমাৰ ৰেভিনিউৱে আহিছিলে 40,000 ৰুপিজ আমি তেতিয়া এটা ফাণ্ড পাইছিলোঁ আৰু নিজৰ পৰাতো আমাৰ বহুতখিনি গৈছে সেইটো আমি এজ আ কেলকুলেশ্যন কম্পেৰেটিভলি এনেকুৱাকৈ কৰা নাই কিন্তু ইনভেষ্টমেণ্ট ৱাইজ বহুতখিনি গৈছে বাট ৰেভিনিউ ৱাইজ যেনেকৈ আমি 40,000 এতিয়া আৰম্ভ কৰিছিলোঁ আজি আমি 30 lakhs ক্ৰছ কৰিছোঁ ৰেভিনিউত কিন্তু ইয়াৰলি তো কিন্তু আমাৰ মানে এজ অফ নাও চাব গ'লে আমি আৰু আমাৰ বাঢ়িব আমি ডেফিনেটলি উই আৰ প্ৰফিটেবল নাও কিন্তু এতিয়াও আৰু মানে আমাৰ এতিয়াও আমি যোনখিনি বস্তু এচিভ কৰিব বিচাৰিছোঁ আমি সেইখিনি এচিভ কৰিব পৰা নাই থকা নেক্সট 2 yearsৰ ভিতৰত আমি আশা ৰাখিছোঁ সেইটো কৰিব পাৰিম প্ৰায় 150 গৰাকী কৰ্মচাৰী থকা এই উদ্যোগটোত প্ৰতিদিনে বহু কাগজ উৎপাদন হৈ আহিছে ইয়াৰ বাবে দৈনিক 50ৰ পৰা 150 কিলোগ্ৰাম শুকান মেটেকাৰ প্ৰয়োজন হয় উদ্যোগটোৰ আশে-পাশে থকা কেইবাখনো গাঁৱৰ বাসিন্দাই এই শুকান মেটেকা তেওঁলোকক যোগান ধৰি আহিছে তাতে আমাৰ 150 মানুহ আছে কিন্তু
150 মানুহ গোটেইখিনি একেলগত কাম নকৰে, চ' 50-50 টাইম টু টাইম এনেকুৱা চলি থাকে। আমি কিনি লওঁ, তেখেতৰ পৰা আমি কিনি লওঁ, মানে সিহঁতে আগতে মানে বস্তুটো উঠাই সিহঁতে শুকাই মেলাই ৰাখে, আৰু তাৰপিছত মানে 3-4টা ঘৰ, মানে যেনে গাঁৱৰ মানুহে কৰে, তো 3-4টা ঘৰ সিহঁতে কাটি কাটি নিজৰ ঘৰত ৰাখি দিয়ে। তাৰপিছত এটা যোন JFMC প্ৰেচিডেণ্ট হয়, চ' সি গৈ মানে বস্তুখিনি উঠাই এটা গাড়ীত লৈ আমাক দি দিয়ে, আৰু আমি কিলো ছিষ্টেমত সিহঁতক 20-25 টকা কিলোকে দি দিওঁ। এতিয়া আমাৰ ডেইলি প্ৰডাকশ্যন হয়, আমি ডেইলি 800টা শ্বীট বনাব পাৰোঁ, 800টা শ্বীট মানে 800টা ডাঙৰ শ্বীট বনাব পাৰোঁ। তাতে মোটামুটি আমাৰ ডেইলি 50 কিলোকে মেটেকা, শুকান মেটেকা আমাৰ গৈ থাকে। মেটেকাৰে উৎপাদিত কাগজৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। ইয়াৰ ভিতৰত নোটবুক, নোটপেডৰ চাহিদা অধিক। আমাৰ এৰাউণ্ড 150 কেজিজ ড্ৰাইড ৱাটাৰ হাইচিন্থ এভৰিডে লাগে। চ' 150 কেজি ড্ৰাই মানে চাব গ'লে যেতিয়া ড্ৰাই কৰাৰ পিছতো 1/10 হৈ যায় ৱেইটটো। তো এৰাউণ্ড আমাৰ 1500 কেজিজ যোনটো গ্ৰীণ মেটেকা আপুনি চাওঁ, মানে সেউজীয়া যোনটো কেঁচা মেটেকা 1500 মানে 1500 কেজিজ উঠালে মানে 1.5 টনমান উঠালে 150 কেজিমান ওলায়। তো আমাৰ এৰাউণ্ড মানে এইটো ছিজন টু ছিজন মেটাৰ কৰে, অৰ্ডাৰৰ ওপৰত মেটাৰ কৰে। মিনিমাম 50 কেজি লাগে, মানে 500 কেজি কেঁচা মেটেকা, যোনটো শুকাই 50 কেজি হয়। তো শুকান 50 কেজি মেটেকাৰ পৰা 150 কেজিলৈকে দিনত মেটেকা লাগি যায়। এই উদ্যোগটোৱে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লগতে পেকেজিং মাৰ্কেটখনো দখল কৰাৰ লক্ষ্য লৈছে। এজ অফ নাও আমাৰ ইন ফিউচাৰ ফ'কাছ আছে যে ইণ্টাৰনেশ্যনেল মাৰ্কেটটো কেপচাৰ কৰিব বুলি। আৰু অলৰেডি আমি চেষ্টাৰ জু বুলি এটা UK বেছ জু আছে, সিহঁতৰ এটা ইণ্ডিয়াত এটা প্ৰগ্ৰাম চলি আছিলে। তেওঁ মানে সিহঁতেই আমাৰ পৰা নোটবুকছ কালেক্ট কৰি ইণ্ডিয়ান প্ৰগ্ৰামটোৰ কাৰণে, তাতে মানে স্কুল ষ্টুডেণ্টছৰ লগত জড়িত, এইটো ছেপাৰেট প্ৰগ্ৰাম হয় সিহঁতৰ। বাট চেষ্টাৰ জু আমাৰ ওৱান অফ দ্য ইণ্টাৰনেশ্যনেল মাৰ্কেটত মানে কি বুলি ক'ম, ক্লায়েণ্ট হয়, আৰু আমাৰ পৰা বস্তু প্ৰক্ৰিয়ৰ কৰি আছে। আৰু পেন ইণ্ডিয়াতো আমি ডেফিনেটলি এতিয়া কৰি আছোঁ অলৰেডি। কুম্ভী কাগজ প্ৰাইভেট লিমিটেডৰ এগৰাকী প্ৰতিষ্ঠাপক ৰূপাংকৰ ভট্টাচাৰ্যই আন কাগজৰ তুলনাত কুম্ভী কাগজ কিয় পৃথক সেই বিষয়েও জানিবলৈ দিয়ে। 2021ত আমি এটা কম্পিটিশ্যন এপ্লাই কৰিছিলোঁ, জিৰ' ৱেষ্ট চিটিজ চেলেঞ্জ বুলি। চ' জিৰ' ৱেষ্ট চিটিজ চেলেঞ্জত আমি তাৰপিছত কম্পিটিশ্যনটো জিকিলোঁ, আৰু আমি এটা ফাণ্ড পালোঁ। এই ফাণ্ডটো পোৱাৰ লগে লগে আমি আগতে কি কৰি আছিলোঁ, আমি স্মল স্কেল আমি ঘৰত কৰি আছিলোঁ, নিজৰ ঘৰত কৰি আছিলোঁ, আৰু পেপাৰ যোনটো আউটপুট ওলাইছিলে এইটো এনেকুৱা আছিলে। তাৰপিছত আমি যেতিয়া ফাণ্ডটো পোৱাৰ পিছত আমি নিজৰ এটা ফেক্টৰী, স্মল ফেক্টৰী ছেটআপ কৰিলোঁ। ত' যেতিয়া আমাৰ প্ৰপাৰ আমি হেণ্ডমেড প্ৰচেছটোক লৈ গ'লোঁ, আমি ইউনিভেটত মল্ডত কাম কৰা আৰম্ভ কৰিলোঁ। চ' তেতিয়া আমাৰ আউটপুটটো আৰু ভাল আহিলে। চ' এনেকুৱা মানে আমি, আৰু এতিয়া আমি অট'মেটেড মেচিনত গৈছোঁ। চ' অট'মেটেড মেচিনত আমি আৰু বেটাৰ কৰিব, মানে পেপাৰ কোৱালিটিটো আগত এনেকুৱা পেপাৰ কোৱালিটি আছিল, এইটো হেণ্ডমেড টেক্সচাৰ হয়, চ' এইটো অলপ ৰাফ হয়। আৰু এতিয়া আমি বেছি ৰিফাইন কৰিব পাৰিছোঁ। আপুনি চাব পাৰে ইয়াত পেজেছখিনি মানে বহুত লিখাৰ কাৰণে বহুত ৰিফাইণ্ড হয়। চ' এইখিনিলৈকে আমি মানে পেপাৰৰ ওপৰত কাম কৰিছোঁ। যি সময়ত ৰাজ্যত নিবনুৱা সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছে, তেনে সময়ত ৰূপাংকৰ ভট্টাচাৰ্য আৰু অনিকেত ধৰ সকলোৰে বাবে আদৰ্শ হৈ পৰিছে। কেৱল চৰকাৰী চাকৰিৰ পিছত দৌৰাতকৈ নিজৰ সৃজনীমূলক চিন্তাৰে কেনেকৈ স্বাৱলম্বী হ'ব পাৰি তাৰ এক উৎকৃষ্ট দাঙি ধৰিছে এই দুই যুৱকে। তেওঁলোকৰ এই যাত্ৰাই প্ৰমাণ কৰিলে যে কৰ্মই ধৰ্ম আৰু একাগ্ৰতা থাকিলে সফলতা নিশ্চিত। গুৱাহাটীৰ পৰা সঞ্জীৱ কুমাৰৰ সহযোগত কুলগীতা সাউদৰ প্ৰতিবেদন, ETV ভাৰত অসম।